Hello everyone, welcome back to my YouTube channel. Let's qualify seated. নমস্কাৰ মই ফাল্গুনী পাঠক আৰু যোৱা ভিডিঅ'ত আমি সোশিয়েলাইজেশনৰ কথা পঢ়িছিলো আৰু আজিৰ ভিডিঅ'টোত আমাৰ পঢ়াৰ টপিকটো হ'ব গৈ আছে জেন্ডাৰ তো তেন্তে আহক বেছি দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ চাব জেন্ডাৰত আমি জানিবলগীয়া প্ৰথম আমাৰ টপিক বা ৱৰ্ড দুটাই হ'ল আমাৰ কি ইকুৱেলিটি আৰু ইকুইটি এতিয়া ইকুৱেলিটি মানে কি আমাৰ সেম অপৰচুনিটি টু এভৰি পাৰ্সন মানে ইকুৱেলিটি কলে আমাৰ শ্ৰেণী কথাত ধৰি ললো আমাৰ উদাহৰণ হিচাপে শ্ৰেণী কথাত থকা প্ৰত্যেকটো শিশুকে আমি সমানে সুবিধা দিয়া অৰ্থাৎ সমানে আমি হিহঁতক সুবিধা হওক সুযোগ দিয়াটোক আমাৰ কি বুলি কোৱা হয় ইকুৱেলিটি বুলি কোৱা হয় আৰু এই ইকুৱেলিটিটো হয় আমাৰ ইউনিফৰ্ম ট্ৰিটমেন্ট বুলি কোৱা হয় কিয়নো ইয়াত সকলো ল'ৰা ছোৱালী হওক যিকোনো জাতি ধৰ্ম ভেদে কম জনা বেছি জনা সকলো ল'ৰা ছোৱালীকে আমি যেতিয়া সেম অপৰচুনিটি দিম তেতিয়া হেতুক কোৱা হ'ব আমাৰ ইকুৱেলিটি নেক্সট হ'ল আমাৰ ইকুইটি এটা ইকুইটিটো কি ডিফাৰেন্ট লেভেলস অফ সাপোৰ্ট বেসড অন নিডস এতিয়া ইকুইটি মানে কি এতিয়া চাব শ্ৰেণী কথাত কিছুমান আমাৰ বহুত বেছি স্পিডত শিকা ল'ৰা ছোৱালী আছে আৰু কিছুমান আমাৰ স্লো মানে লাহে লাহে শিকে স্লো লাৰ্নাৰ আছে কিছুমান স্পিড লাৰ্নাৰ আছে এতিয়া আমি যদি স্পিড লাৰ্নাৰ আৰু স্লো লাৰ্নাৰক সমানে অপৰচুনিটি দিও তেতিয়া কিন্তু স্পিড লাৰ্নাৰ খিনি আগবাঢ়ি যাব কিন্তু স্লো লাৰ্নাৰ খিনি পিছ পৰি থাকিব হয়নে তো আমি কি কৰিব লাগিব যিখিনি স্লো লাৰ্নাৰ আছে হিহঁতক আমি কিছুমান স্পেশাল আমি হিহঁতক কিছুমান সুবিধা দিব লাগিব বা হিহঁতৰ ক্ষেত্ৰত আমি কিছুমান স্পেশাল আমি মেথড এপ্লাই কৰিব লাগিব যাতে সেই স্লো লাৰ্নাৰ খিনিও স্পিড লাৰ্নাৰ খিনিৰ লগত সমানে আগবাঢ়ি যাব পাৰে অৰ্থাৎ আমি কি কৰিলো নিডৰ ওপৰত ভিত্তি কৰি স্লো লাৰ্নাৰ খিনিৰ আমি নিডৰ ওপৰত ভিত্তি কৰি আমি হিহঁতক সাপোৰ্ট দিলো বা আমি কিবা উপায় আমি তাত এপ্লাই কৰিলো হয়নে আৰু যাৰ ফলত কি হ'ল হিহঁতে স্পিড লাৰ্নাৰ খিনিৰ লগত সমানে আগবাঢ়ি গ'ল তো এই ইকুইটিটো আমাৰ তেনেকুৱাই হয় ইয়াত আমাৰ পিছ পৰি থকা সকলক আমাৰ একেলগে সকলৰে লগত সমানে আগবঢ়াই নিয়াৰ বাবে কিছুমান ব্যক্তিভেদে ডিফাৰেন্ট প্ৰব্লেম থাকিব পাৰে সেই অনুযায়ী ডিফাৰেন্ট ব্যক্তি অনুযায়ী আমি ডিফাৰেন্ট টাইপৰ আমি যিবিলাক সাপোৰ্ট দিও সকলৰে নিড অনুযায়ী অৰ্থাৎ প্ৰয়োজনীয়তা অনুযায়ী হেতু কোৱা হয় ইকুইটি এই ইকুইটিটো হল আমাৰ কি কাস্টমাইজ ট্ৰিটমেন্ট বুলি ইয়াক কোৱা হয় এতিয়া কাস্টমাইজ ট্ৰিটমেন্ট মানে কি প্ৰত্যেক ব্যক্তিৰে কি সমস্যাবিলাক বেলেগ বেলেগ কোনোবাই পঢ়িব নোৱাৰিব পাৰে কোনোবাই লিখিব নোৱাৰিব পাৰে বা নানানটা সমস্যা থাকে তো সেই প্ৰত্যেকৰে যিবিলাক সমস্যা আছে সমস্যা অনুযায়ী হিহঁতক যেহেতু ইয়াত সাপোৰ্ট দিয়া হয় গতিকে এটো কোৱা হয় কাস্টমাইজ ট্ৰিটমেন্ট আৰু ইকুৱেলিটিটো কি হয় ইউনিফৰ্ম ট্ৰিটমেন্ট বুলি কিয় কোৱা হয় ইয়াত সকলোকে ইয়াত নিড বেস হিচাপত নহয় সকলোকে আমাৰ কি সমানে আমাৰ অপৰচুনিটি বা সুবিধা দিয়া হয় এই জেন্ডাৰ যেটো শব্দ জেন্ডাৰ শব্দটো আমাৰ সোশিয়াল কনস্ট্ৰাক্ট অৰ্থাৎ সমাজে বনোৱা এটা শব্দ আৰু যেটো সেক্স আমাৰ মেল ফিমেল হেতু আমাৰ এটা বায়োলজিক্যাল কনস্ট্ৰাক্ট হয় এই দুটা বস্তু কিন্তু আহি থাকে দে এক্সামত মানে জেন্ডাৰটো কি হয় সোশিয়াল হয় নে বায়োলজিক্যাল হয় সেক্সটো বায়োলজিক্যাল হয় নে সোশিয়াল হয় আপোনালোকে এইখিনি বস্তু মনত ৰাখিব এতিয়া চাব বেসিস অফ ইনইকুৱেলিটিজ আমি ইকুৱেলিটিজ পঢ়িলো মানে সকলোকে সমানে সুবিধা দিয়া তো হ'ব কি আমাৰ ইকুৱেলিটিজ এতিয়া ইনইকুৱেলিটিজ মানে কি অসমানতা মানে কি আমাৰ কোনোবাক বেছিকৈ গুৰুত্ব দিয়া কোনোবাক কমকৈ গুৰুত্ব দিয়া হেবিলাকক কোৱা হয় আমাৰ ইনইকুৱেলিটিজ এতিয়া বেসিস অফ ইনইকুৱেলিটিজ বুলিলে কি আমাৰ ইনইকুৱেলিটিজ আমাৰ কিহৰ ভিত্তিত হোৱা দেখা যায় প্ৰথমতে আমাৰ সেক্সৰ ভিত্তিত হোৱা দেখা যায় মানে মেল ফিমেলৰ ক্ষেত্ৰত ইনইকুৱেলিটিজ দেখা যায় কিছুমানক মেলক বেছি গুৰুত্ব দিয়া হয় কিছুমানক ফিমেলক বেছি অপৰচুনিটি দিয়া হয় নেক্সট আমাৰ এজৰ ক্ষেত্ৰত দেখা যায় কিছুমানক সৰু এজক বেছিকৈ গুৰুত্ব দিয়া হয় কিছুমানক ডাঙৰ এজক বেছিকৈ গুৰুত্ব দিয়া হয় নেক্সট আমাৰ কাষ্টৰ ভিত্তিত আমাৰ ইনইকুৱেলিটিজ হোৱা দেখা যায় আমাৰ কি সোশিও ইকোনমিক ষ্টেটাসৰ ক্ষেত্ৰতো অৰ্থাৎ আমাৰ ডাঙৰ ঘৰৰ ল'ৰা ছোৱালী সৰু ঘৰৰ ল'ৰা ছোৱালী বা ধনী দুখীয়া এইবিলাকৰ ক্ষেত্ৰতো আমাৰ সমাজত কিছুমান কি ইনইকুৱেলিটিজ হোৱা দেখিবলৈ পোৱা যায় হল আমাৰ জেন্ডাৰ ৰোল নেক্সট আমাৰ টপিকটো হল জেন্ডাৰ ৰোল এতিয়া জেন্ডাৰ ৰোলটো কি প্ৰথমটো চাব এক্সপেক্টেশনস প্লেসড অন আস বাই সোসাইটি অৰ্থাৎ সমাজে আমাৰ পৰা কিছুমান আমাৰ পৰা এক্সপেক্টেশন ৰাখে যেনে ল'ৰা হলে এনেকুৱা হ'ব লাগে ছোৱালী হলে এনেকুৱা হ'ব লাগে সেই এক্সপেক্টেশন বিলাকক আমাৰ জেন্ডাৰ ৰোল বুলি কোৱা হয় আৰু এই এক্সপেক্টেশনত আমাৰ কি কি থাকে চাব সেক্স ডিটাৰমাইন আৱাৰ বিহেভিয়াৰ স্পিচ এটায়াৰ এন্ড কি ম্যানাৰ্স এটসেট্ৰা মানে আমাৰ কি আমাৰ মেইন ফিমেল অনুযায়ী আমাৰ কি হয় আমাৰ বিহেভিয়াৰ বিলাক সোসাইটিয়ে কিছুমান নিৰ্ধাৰণ কৰি দিয়ে যে ল'ৰা হলে বেছিকৈ কথা ক'ব নালাগে এনেকুৱা ধৰণৰ ল'ৰা মানুহে বেছিকৈ কথা ক'লে বেয়া দেখি বা
আমাৰ ছোৱালী মানুহ শান্তশিষ্ট হ'ব লাগে তাৰপিছত আমাৰ বিহেভিয়াৰ বিলাকৰ ক্ষেত্ৰত নেক্সট আমাৰ স্পিচৰ ক্ষেত্ৰত ছোৱালী হ'লে নম্ৰকৈ কথা ক'ব লাগে ল'ৰা হ'লে ডাঙৰকৈ কথা ক'ব লাগে ল'ৰা মানুহে সৰুকৈ কথা ক'লে কয় নহয় বহুতে যে ইমান ল'ৰা হয় ইমান সৰুকৈ কথা কোৱা নেক্সট আমাৰ এটায়াৰ পিন্ধন বিলাক আমাৰ পিন্ধন উৰণ বিলাকৰ ক্ষেত্ৰত নেক্সট আমাৰ মেনাৰ বিলাকৰ ক্ষেত্ৰত মুঠতে আমাৰ এইবিলাক কি আমাৰ যে মেল ফিমেল অনুযায়ী এইবিলাকৰ ক্ষেত্ৰত আমাৰ কিছুমান বিহেভিয়াৰ স্পিচ এটায়াৰ মেনাৰৰ ক্ষেত্ৰত আমাৰ কি সোসাইটিয়ে আমাৰ পৰা কিছুমান এক্সপেক্টেশন ৰাখে বা ধৰি দিয়ে যে ল'ৰা হ'লে এনেকুৱা হ'ব লাগিব ছোৱালী হ'লে তেনেকুৱা হ'ব লাগিব তো হেতু কোৱা হয় আমাৰ জেন্ডাৰ ৰোল উদাহৰণ দিছো চাই লব তো কি ইয়াত আছে কি মেলে আমাৰ আৰ্নাৰ হিচাপে কাম কৰে অৰ্থাৎ আমাৰ কি টকা ইনকাম কৰা কামটো কোনে কৰে আমাৰ সোসাইটিৰ মতে আমাৰ কি মেলে কৰে আৰু ফিমেলে আমাৰ কিচেনৰ কাম বিলাক কোনে কৰে ফিমেলে কৰে তো এইবিলাক কিছুমান যি ধাৰণা আছে আমাৰ সোসাইটি সেইবিলাকক কোৱা হয় আমাৰ কি জেন্ডাৰ ৰোল টপিকটো হ'ল আমাৰ জেন্ডাৰ ষ্টেৰিঅটাইপ মানে কি প্ৰিকনসেপশন এবাউট দা ৰোল প্লেড বাই ওমেন এণ্ড মেন অৰ্থাৎ আমাৰ কি কিছুমান পূৰ্ব নিৰ্ধাৰিত ধাৰণা আৰু মানে ছোৱালী হ'লে এনেকুৱা হয় ল'ৰা হ'লে এনেকুৱা হয় বা ল'ৰাই কৰা কাম বিলাক বা ছোৱালী কৰা কাম বিলাক এনেকুৱা ধৰণৰ হয় তাৰ ওপৰত আমাৰ কিছুমান যি পূৰ্ব ধাৰণা আছে সেই পূৰ্ব ধাৰণা বিলাকক কোৱা হয় ষ্টেৰিঅটাইপ এতিয়া উদাহৰণ চালে ভালদৰে বুজি পাব ইয়াত গাৰ্লে কি আমাৰ পুতলা অৰ্থাৎ দলৰ লগত খেলে মানে ছোৱালী হ'লে পুতলাৰ লগতে খেলে বা আমাৰ বয় হ'লে কাৰৰ লগত অৰ্থাৎ গাড়ী সেইবিলাকৰ লগত খেলে তো এইটো এটা আমাৰ জেন্ডাৰ ষ্টেৰিঅটাইপ ধাৰণাৰ ভিতৰত পৰিব মানে ছোৱালী হ'লে পুতলাৰ লগতে খেলে আৰু ল'ৰাই পুতলাৰ লগত নেখেলে ল'ৰাই গাড়ীৰ লগত খেলে বা আমাৰ এনেকুৱা থাকে যে ল'ৰাই অকল ক্ৰিকেট খেলিব পাৰে ছোৱালীয়ে ক্ৰিকেট নেখেলে ছোৱালী বেডমিণ্টন খেলে তো তেনেকুৱা ধৰণৰ কিছুমান আমাৰ যিবিলাক ধাৰণা আছে সেইবিলাকক কোৱা হয় আমাৰ কি জেন্ডাৰ ষ্টেৰিঅটাইপ বুলি কোৱা হয় বা এইটো হ'ব পাৰে যে ডান্সটো ছোৱালীয়ে কৰে ল'ৰাই খেলেহে অকল ল'ৰাবিলাকে ডান্স নকৰে গান ডান্স এইবিলাক ছোৱালীৰ বাবে হয় তো সেইবিলাকো আমাৰ কি পৰিব আমাৰ জেন্ডাৰ ষ্টেৰিঅটাইপৰ ধাৰণাৰ ভিতৰতে পৰি যাব জেন্ডাৰ বায়াসটো কি আমাৰ ট্ৰিট এ পাৰ্সন আনইকুৱেলি বেছড অন জেন্ডাৰ অৰ্থাৎ জেন্ডাৰৰ ওপৰত মেন ওমেনৰ ওপৰত তেনেকুৱা ধৰণৰ ভিত্তি কৰি যদি কোনোবাক আমাৰ কি কৰা হয় মানে অসমানতা ভাৱে কি কৰা হয় তেওঁক যদি ট্ৰিট কৰা হয় মানে ধৰা হ'ল ল'ৰাক বেছিকৈ গুৰুত্ব দিছে ছোৱালীক কমকৈ গুৰুত্ব দিছে বা ছোৱালীক বেছিকৈ গুৰুত্ব দিছে ল'ৰাক কমকৈ গুৰুত্ব দিছে মানে কি জেন্ডাৰৰ বেচিছত যেতিয়া আনইকুৱেলি ট্ৰিট কৰিব কোনোবাক তেতিয়া সেইটো হৈ পৰিব আমাৰ জেন্ডাৰ বায়াস আৰু জেন্ডাৰ ডিসক্ৰিমিনেশনটো প্ৰায় একেই হয় প্ৰিফাৰ ওয়ান জেন্ডাৰ ওভাৰ আনাদাৰ মানে কোনোবা এটা জেন্ডাৰক বেছিকৈ গুৰুত্ব দিয়ে ইয়াতো একে যে ইয়াত কি দুয়োটাকে জেন্ডাৰৰ বেচিছত অসমানকৈ ট্ৰিট কৰে আৰু এইটো হ'ল আমাৰ কি প্ৰিফাৰ কৰে কোনোবাক বেছিকৈ গুৰুত্ব দিলে কোনোবাক কমকৈ গুৰুত্ব দিলে কিন্তু চাব গ'লে দুয়োটা আমাৰ জেন্ডাৰ বায়াস আৰু জেন্ডাৰ ডিসক্ৰিমিনেশন একেই হয় কিন্তু এইটোত কনফিউজ নহব যে জেন্ডাৰ বায়াস আৰু জেন্ডাৰ ডিসক্ৰিমিনেশনৰ লগত জেন্ডাৰ ষ্টেৰিঅটাইপটো কনফিউজ নহব জেন্ডাৰ ষ্টেৰিঅটাইপ মানে হ'ল আমাৰ কি পূৰ্বৰে পৰা কিছুমান চলি অহা ধাৰণা য'ত আমাৰ কি কৰা হয় যে ছোৱালীয়ে এইটোৱে কৰিব ল'ৰাই এইটোৱে কৰিব এইটো কাম ল'ৰাই নকৰে এতিয়া ৰংগলী যিটো বনাই আমাৰ হয়নে কিছুমান ঠাই সেই ৰংগলী বনোৱা কামটো আমাৰ কি ল'ৰাই নকৰে বা আমাৰ যিবিলাক ক্লাছিকেল ডেন্স কিছুমান সমাজৰ মতে কি আমাৰ সেইবিলাক ক্লাছিকেল ডেন্স বিলাক ল'ৰাই নকৰে ল'ৰাই কি কৰে হিপ হপ কৰে বা ছোৱালীয়ে হিপ হপ নকৰে ছোৱালীয়ে ক্লাছিকেল ডেন্স কৰে তো সেইবিলাক হৈ পৰিব এটা জেন্ডাৰ ষ্টেৰিঅটাইপ আৰু এটা জেন্ডাৰত আন এটা জেন্ডাৰতকৈ বেছি গুৰুত্ব দিলে বা মেলক বেছি গুৰুত্ব দিলে ফিমেলক কমকৈ গুৰুত্ব দিলে সেইবিলাক হৈ পৰিব আমাৰ জেন্ডাৰ বায়াস বা জেন্ডাৰ ডিসক্ৰিমিনেশন নেক্সট হ'ব এডুকেশন ইমপ্লিকেশন অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত বা শ্ৰেণীকোঠাৰ ক্ষেত্ৰত আমি এই জেন্ডাৰৰ বস্তুটোক আমি কেনে ধৰণে আমি ইমপ্লিমেন্ট কৰিব লাগিব এতিয়া চাব প্ৰথমে আমি কৰিব লাগিব কি শ্ৰেণীকোঠাত আমি জেন্ডাৰ ইকুৱেলিটি আৰু ইকুইটি আমি দুয়োটাই আমি ইমপ্লিমেন্ট কৰিব লাগিব কেনেকুৱাকে ল'ৰা ছোৱালীক প্ৰথমতে আমি ল'ৰা ছোৱালী সকলোকে আমি সমান বুলি ভাবিব লাগিব নেক্সট কোনোবাক যদি বেছিকৈ দৰকাৰ আছে বেছি প্ৰয়োজন আছে তেওঁলোকৰ নিড অনুযায়ী আমি কি কৰিব লাগিব হিহঁতক আমি সুবিধা প্ৰদান কৰিব লাগিব নেক্সট হল ইউজ জেন্ডাৰ নিউট্ৰেল ল্যাঙ্গুৱেজ এতিয়া জেন্ডাৰ নিউট্ৰেল ল্যাঙ্গুৱেজ বুলি ক'লে কি আমাৰ এনেকুৱা ধৰণৰ কিছুমান যেনে চেয়াৰম্যান আমি চেয়াৰম্যান বুলি কোৱাৰ লগে লগে কি অকল মেনৰ কথা বুজা হল হয়নে তো আমি চেয়াৰম্যান বুলি নকয় আমি চেয়াৰ পাৰসন বুলি এনেকুৱা ধৰণৰ আমি কিছুমান জেন্ডাৰ নিউট্ৰেল ল্যাঙ্গুৱেজ ইউজ কৰিব পাৰো যেনে কেমেৰাম্যান বুলি নকয় আমি কেমেৰা পাৰসন বুলি ক'ব পাৰো বা আমি ব্যাটম্যান বুলি নকয় আমি
ক্ৰিকেটৰ যেটো ব্যাটসম্যান বুলি কয় হেতু ব্যাটসম্যান বুলি নকয় আমি কি বেটাৰ বুলি ক'ব পাৰো তো তেনেকুৱা ধৰণৰ আমি কিছুমান জেন্ডাৰ নিউট্ৰেল ল্যাঙ্গুৱেজ আমি ইউজ কৰিব লাগিব শ্ৰেণী কথাত নেক্সট আমাৰ হল এভয়েড স্টেৰিঅটাইপস অৰ্থাৎ আমি কি স্টেৰিঅটাইপটো আমি জেন্ডাৰ স্টেৰিঅটাইপটো আমি এৰাই চলিব লাগিব কেনেকুৱা ধৰণৰ আমি যেতিয়া শ্ৰেণী কথাত আমি এইটো বস্তু কেতিয়াও আমি কৰিব নালাগিব যে ছোৱালী বিলাকে ডান্স কৰিবা এবাৰ আৰু ল'ৰা বিলাকে খেলত তোমালোকে পাৰ্টিসিপেট কৰিবা আৰু ছোৱালী বিলাকে অকল কালচাৰেল হেইতে পাৰ্টিসিপেট কৰিবা হেবিলাক নহব ছোৱালী ল'ৰা সকলোৱে জুনে যত বিচাৰে হেবিলাকতে পাৰ্টিসিপেট কৰিব দিব লাগিব আৰু নেক্সট ধৰক আমাৰ খেলা বস্তুৰ ক্ষেত্ৰত আমাৰ কি ছোৱালীক অকল পুতলাৰে খেলিব দিব ল'ৰাক বেট বল খেলিব দিব হেতু নহয় ল'ৰা ছোৱালীয়ে যি বিচাৰে তেনেকুৱা ধৰণে তেওঁলোকক আমি খেলিব দিব লাগিব অৰ্থাৎ আমি কি শ্ৰেণী কথাত আমি জেন্ডাৰ ষ্টেৰিঅটাইপটো আমি এভয়েড কৰি চলিব লাগিব নেক্সট প্ৰমোট ডাইভাৰ্সিটি এণ্ড ইনক্লুজন অৰ্থাৎ কি শ্ৰেণী কথাত যেহেতু বহুতো বেলেগ বেলেগ ধৰণৰ ল'ৰা ছোৱালী থাকে ল'ৰা থাকে ছোৱালী থাকে বেলেগ বেলেগ ভাষাৰ থাকে বেলেগ বেলেগ জাতিৰ থাকে ধৰ্মৰ থাকে তো হেবিলাক আমি যেতিয়া ডাইভাৰ্সিটি অৰ্থাৎ বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী বিলাক যেতিয়া শ্ৰেণী কথাত থাকিব সেই ডাইভাৰ্সিটিত আমি তাক আমি কি সন্মান কৰিব লাগিব লগতে আমি কি কৰিব লাগিব ইয়াত আমি ইনক্লুজন অৰ্থাৎ কি আমাৰ শ্ৰেণী কথাৰ কোনো যাতে শিক্ষাৰ্থী শিক্ষাদানৰ পৰা বঞ্চিত হৈ নাথাকে সকলোবিলাক শিক্ষাৰ্থীয়ে যাতে সমানে শিক্ষাদান প্ৰক্ৰিয়াত যাতে অংশগ্ৰহণ কৰিব পাৰে তাৰ ওপৰত আমি কি কৰিব লাগিব গুৰুত্ব দিব লাগিব তেন্তে আজি ক্লাছটো মই ইমানতে সামৰিলো I hope আপোনালোকে ক্লাছটো ভালৰে বুজি পাইছে আৰু আপোনালোকে যদি ক্লাছটো কৰি ভাল পাইছে তেন্তে মোৰ এই YouTube চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু মোৰ এই ভিডিঅটো লাইক শেয়াৰ এণ্ড কমেন্ট কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ